স্বাগতম জনাইছোঁ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ বৃহত্তৰ নামতিবাসীৰ ৰাইজৰ সহযোগত অহা জানুৱাৰী মাহৰ পৰা ভাওনা প্ৰতিযোগিতা হ'বলৈ গৈ আছে। তাৰে কিছু দৃশ্যাংশ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু লগতে তেওঁলোকে কি নাট লৈছে গোটেই নাটকেইখনৰ বিষয়ে মই আপোনালোক জনাব লৈছোঁ আৰু কোনখন নাট কেইবজাৰ পৰা আৰম্ভ হ'ব মই সকলোবিলাকে আপোনালোক জনাবলৈ চেষ্টা কৰিছোঁ। বলক আমি প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। বৃহত্তৰ নামতিবাসী ৰাইজৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে আমি নামতিৰ ৰতনপুৰ সত্ৰৰ বৈকুণ্ঠ ক্ষেত্ৰত অহা 19 জানুৱাৰী 2026 পৰা 25 জানুৱাৰী 2026লৈকে 7দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এই প্ৰতিযোগিতাৰ আগত ৰাখি আজি আমি পবিত্ৰ লাইখুটা স্থাপন অনুষ্ঠান ভাগ আয়োজন কৰিলোঁ। ইতিমধ্যে আমাৰ লাইখুটা স্থাপন সমাপন হৈছে। পৰৱৰ্তী পৰ্যায়ত 19 জানুৱাৰীৰ পৰা আমাৰ 6 দিন দুভাগকৈ ভাওনা অনুষ্ঠিত হ'ব। ইতিমধ্যে 12টা ভাওনা দলে আমাৰ এই প্ৰতিযোগিতাত যোগদান কৰিছে। ইয়াৰ পৰৱৰ্তী সমাপ্তিৰ দিনাখন আমাৰ বঁটা বিতৰণী সভাৰ লগতেই আমাৰ শিশু নাট কৰ্মশালা এটা আমি অনুষ্ঠিত কৰিছোঁ। এই শিশু নাট কৰ্মশালাত অংশগ্ৰহণ কৰা শিশুসকলক লৈ এভাগী ভাওনা অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ তাৰ প্ৰস্তুতি চলি আছে পূৰ্ণগতিত। ধন্যবাদ। মই সভাপতি হিচাপে ক'ব বিচাৰোঁ, আজি এই অনুষ্ঠানটো অতি সুন্দৰভাৱে আমাৰ লাইখুটা স্থাপন হৈ গৈছে ইতিমধ্যে। গতিকে এই সকলো ক্ষেত্ৰতে আমাৰ ৰাইজৰ সহায় সহযোগ সুন্দৰভাৱে আমি আশা কৰিছোঁ, কাৰণ আপোনালোকৰ সহায় সহযোগ অবিহনে এই কাৰ্য সুন্দৰভাৱে সুকলমে আমি সামৰণি পৰাত অসুবিধা হ'ব। গতিকে সকলো ৰাইজক এইখিনিতে মই অনুৰোধ কৰিম যেন তেখেতসকলে সৰ্বতোপ্ৰকাৰে সেইকেইদিন নিজৰ কাম কাজ ত্যাগ কৰি হ'লেও এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সহায়ক হয়, তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। ইয়াকে মই কামনা কৰোঁ। 19 জানুৱাৰী সোমবাৰ তেওঁলোকৰ প্ৰথমখন নাট আৰম্ভ হ'ব 4:30 বজাত। প্ৰথমখন নাট হ'ব জজাতিৰ মুক্তি লাভ। পৰিৱেশন কৰিব মুৰলীধাম শিল্পী সমাজ কালুগাঁও শিৱসাগৰ। আৰু দ্বিতীয়খন 8:30 বজাত হ'ব কোলাচলৰ মুক্তি লাভ উত্তৰণ সাংস্কৃতিক গোষ্ঠী চিন্তামণিগড় যোৰহাট। তাৰপিছত 20 জানুৱাৰী মঙলবাৰ সেইদিনাখন প্ৰথম নাটখন 4:30 বজাত হ'ব শংখধ্বজৰ কৃষ্ণ দৰ্শন সুধম্বাৰ মুক্তি লাভ। পৰিৱেশন কৰিব গোপালদেৱ শিল্পী সমাজ লাডুগড় যোৰহাট। আৰু 8:30 বজাত আছে মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ সপ্ত হিন্দু কলামণ্ডল হাতীগড় যোৰহাটে পৰিৱেশন কৰিব। 21 জানুৱাৰী বুধবাৰ আৰু সেইদিনাখন প্ৰথম নাট আছে 4:30 বজাত দানবীৰ ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান। এইটো মুকুন্দ মুৰাৰী শিল্পী সমাজ গায়নগাঁও শিৱসাগৰ। তাৰপিছত 8:30 বজাত আছে চক্ৰবেহুত অভিমন্যু হিন্দুৰাজ পতন মণিকাঞ্চন ভাওনা দল আমগুৰিৰ। এখন নিশা 8:30 বজাত আছে 21 জানুৱাৰী বুধবাৰে। তাৰপিছত 22 জানুৱাৰী বৃহস্পতিবাৰে আছে 4:30 বজাত মধুনৰ দেহত্যাগ মায়াৰতী পৰিণয় গৌদ্ধ শিল্পী সমাজ জাজি। তাৰপিছত এইফালে 8:30 বজাত দিছে কুৰ্ম অৱতাৰ। পৰিৱেশন কৰিব কেন্দ্ৰীয় সাংস্কৃতিক যুৱ সমাজ টিয়ক যোৰহাট। তাৰপিছত 23 জানুৱাৰীত আছে শ্ৰীৰামৰ বৈকুণ্ঠ যাত্ৰা 4:30 বজাত। পৰিৱেশন কৰিব নবাৰুণ সাংস্কৃতিক গোষ্ঠী নকটনি শিৱসাগৰ। তাৰপিছত 8:30 বজাত শ্ৰীৰামৰ পাদুকা বৰণ। তাৰপিছত 24 জানুৱাৰী শনিবাৰে আছে অম্বাৰ দেহত্যাগ। তাৰপিছত 4:30 বজাত আছে কাম্যক নন্দিনী অম্বাৰ দেহত্যাগ। পৰিৱেশন কৰিব শ্ৰীমন্ত শংকৰ মাধৱ নাট্যগোষ্ঠী পুলিবৰ আৰু কাম্যক নন্দিনী কলাগুৰু শিল্পী সমাজ টেকেলাগাঁও যোৰহাট। তাৰপিছত 25 জানুৱাৰী দেওবাৰে আছে বঁটা বিতৰণী সভা আৰু এইফালে নাট দিছে ৰামকৃষ্ণৰ শিশুলীলা পলম্বাসুৰ বধ। পৰিচালনা কৰিছে আমাৰ লুলু নেওগ বিশিষ্ট ভাওনা শিল্পী। তাৰপিছত যি ভাওনা প্ৰতিযোগিতা তাত ভাওনা কৰ্মশালা শিশু ভাওনা কৰ্মশালা আছে। পেৰাবাৰী গাঁও নামঘৰতে মানে তেওঁলোকে কৰ্মশালা দি আছে। সেই কৰ্মশালাৰ বাবেও কৰ্মশালাৰ যিসকল ভাৱৰীয়া বা সৰু ল'ৰা ছোৱালীয়ে মানে ভাওনা শিকিব তেওঁলোকেও এখন নাটক তাত কৰিব। নাটকখন প্ৰশিক্ষক হৈছে বৰ্তমান লুলু নেওগ।
আৰু লগত আছে দীপাংকৰ তামুলী স্নাতকোত্তৰ ডিগ্ৰী খোল বাদ্য গতিকে আপোনালোক সদতিয়ে এই আমাৰ যিটো এই অনুষ্ঠানটোলৈ আহি দিহা পৰামৰ্শ দিব বুলি আশা কৰিলোঁ আৰু লগতে ভাওনা গোটেইকেইখনে উপভোগ কৰিব বুলি আশা কৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জয় অসম জয় জুবিন দা